সকলোকে নমস্কাৰ জনাইছো মই যোৰহাট ভোগামঘৰ ৰূপান্তৰ আজি আমাৰ মোৰ ষ্টুডিঅ ঘৰলৈ আহিলে এজনী কণমানি বিয়াতে সুন্দৰ কণ্ঠৰ অধিকাৰী প্ৰথমে কেমেৰা সন্মুখলৈ চাই তোমাৰ পৰিচয় দিয়া নমস্কাৰ মোৰ নাম শ্ৰী মেৰিছা শইকীয়া মই ভোগামঘৰত থাকোঁ আৰু মই ইয়াত গীত পৰিৱেশন কৰিবলৈ আহিছোঁ আৰু মই এটি গীত মায়াবিনীটো পৰিৱেশন কৰিম মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যেমন শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে লৈ মোৰ দেহত প্ৰতিপুৱাই ধুমুহাৰ সতে মোৰ বহু যুগৰ নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত সঁচাকৈ কণমানিজনীৰ গীতৰ যি কণ্ঠ সেই সুমধুৰ কণ্ঠত মোৰ হৃদয় চুই গ'ল আপোনালোকে বাৰু এই কণমানিজনীৰ গীতটি কেনেকুৱা পাইছে যদি ভাল পাইছে কিন্তু এটি লাইক যদি ভাল পাইছে এটি কমেণ্ট যদি ভাল পাইছে কিন্তু এটি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কাৰণ আপোনালোকৰ উৎসাহ আদৰ মৰম আশীৰ্বাদ পালেহে আমি ভৱিষ্যত জীৱনত মই নতুন নতুন সুন্দৰ সুন্দৰ কৰ্মৰে আগবাঢ়ি যাব পাৰিম আৰু এই কণমানিজনীয়ে বহুত উৎসাহ পাব ভণ্টি আৰু তুমি মানে কি কি গীত চৰ্চা কৰি আছা মই আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতবোৰ গাই ভাল পাওঁ হয় আৰু ইয়াত জুবিন গাৰ্গৰ গীতবোৰ ভাল পাওঁ আৰু নৃত্য নাচোঁ হয় আৰু সত্ৰীয়া নৃত্য বিহু নৃত্য সৃষ্টিশীল নৃত্য আদিবোৰো নাচোঁ আৰু সূত্ৰধাৰো নাচোঁ হয় হয় এই ক্ষেত্ৰত আচলতে তোমাক কোনে বিশেষকৈ অকণমান আগবঢ়াই যাবলৈ তোমাক প্ৰেৰণা যোগাইছিল মোক দেউতাই মানে আগবঢ়াবলৈ প্ৰেৰণা যোগাইছিল হয় মানে দেউতাই মই আগবাঢ়ি যোৱাটো মানে বিচাৰে হয় আৰু সেইবাবে মোৰ কাৰণে বহুতখিনি কষ্ট কৰি গৈছে আৰু সেইবাবে মই মোৰ যদি এখন সত্ৰীয়া একাডেমীত পঢ়োঁ আৰু তাত মই ছেকেণ্ড ইয়াৰ পাইছোঁহি আৰু হয় হয় মায়েও চাগে বহুত মৰম কৰি দিব নহয় জানো হয় হয় বিৰাটে ভাল লাগিলে পুনৰবাৰ কৈছোঁ আপোনালোকে মৰম দিব আপোনালোকে চেনেহ দিব আপোনালোকে আশীৰ্বাদ দিব কাৰণ আপোনালোকৰ মৰম চেনেহ আৰু আশীৰ্বাদেহে হ'ব আমাৰ সকলো ক্ষেত্ৰতে আগবাঢ়ি যাবলৈ সাহস পুনৰ কৈছোঁ ভিডিঅ'টোত কিন্তু এটি লাইক নকৰাকৈ নাথাকিব এটি কমেণ্ট নকৰাকৈ নাথাকিব আৰু যদি ভাল পায় এটি শ্বেয়াৰ নকৰাকৈ কিন্তু নাথাকিব শেষত আমি সকলোৱে ধন্যবাদ জনাওঁ